দেখুৱাইছোঁ যে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ঘাইপথসমূহত যিটো এটা পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ এনেধৰণে পথৰ কাষত ৰখাই থোৱা ট্ৰাক আমি দেখুৱাইছোঁ যে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে প্ৰতি মাহে সভা অনুষ্ঠিত কৰি আহিছে বিভিন্ন লাইন ডিপাৰ্টমেণ্টে তাত জড়িত হৈ আহিছে যে পথ দুৰ্ঘটনা কেনেধৰণে কমাব পৰা যায় কিন্তু তেওঁলোকে কেৱল বাতানুকূলিত কোঠাত বহি কেৱল সভা অনুষ্ঠিত কৰে কিন্তু প্ৰকৃত অৰ্থত কেনেধৰণে পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় তাই সেই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা সম্পূৰ্ণৰূপে তেখেতসকল ব্যৱহাৰিক দিশত বিৰত থাকে কেৱল মাত্ৰ আক্ষৰিক দিশত তেওঁলোকৰ কাম কাজসমূহ কৰি অহা আমি দেখিবলৈ পাইছোঁ আমি দেখুৱাইছোঁ বৰ্তমান মই আছোঁ যোৰহাট নগৰৰ মাজেৰে যোৱা যি এটি ৰোডত আপোনালোকে লক্ষ্য কৰক যে এনেধৰণে যে পথৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে আৰু এনেধৰণৰ পথৰ কাষত ৰখাই থোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিয়েই ইজনৰ পিছত সিজন লোকে প্ৰাণ হেৰুৱাইছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা অনুষ্ঠিত হৈছে আমি দেখুৱাই গৈছোঁ আপোনালোকে মন কৰক এইখন এখন ট্ৰাক নাম্বাৰ হৈছে A01 DG5055 এইখন ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি ৰোডৰ কাষত ৰখাই থোৱা হৈছে ঠিক সেইদৰে আমি দেখুৱাইছোঁ যে যোৰহাটৰ আন আমি দেখুৱাবলৈ আহিছোঁ যে এনেধৰণে লক্ষ্য কৰক এই স্থানত এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটি ৰোডৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে এইখন এখন ট্ৰাক যোৰহাট জিলা প্ৰশাসন ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এইবিলাকৰ ওপৰত তেওঁলোকে চকু নাৰাখে দৃষ্টি নিক্ষেপ নকৰে বা ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে কেৱল মাত্ৰ বাতানুকূলিত কোঠাত বহি তেওঁলোকে কেৱল বৈঠক অনুষ্ঠিত কৰে আমি পুনৰ দেখুৱাইছোঁ এইখন এখন ট্ৰাক আমি দেখুৱাইছোঁ তাৰ পিছত আন এখন ট্ৰাক আমি দেখুৱাইছোঁ পথৰ কাষত ৰখাই থোৱা হৈছে যিটো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে অবৈধ আৰু পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনে হওক ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দেখুৱাইছোঁ পুনৰবাৰ যে এনেধৰণে পথৰ কাষত এনেধৰণে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ যাতায়াত চলি আছে আৰু এনেধৰণৰ ট্ৰাকত তেওঁলোকে খুন্দা মাৰিয়েই পথ দুৰ্ঘটনা সংঘটিত হয় কিন্তু এই ক্ষেত্ৰত নিষ্পৃহ যোৰহাট জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ যোৰহাট আৰক্ষীকে ধৰি যিসকল ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ সৈতে জড়িত আছে সকলোখিনি এই ক্ষেত্ৰত নিষ্পৃহ কোনো ব্যৱস্থা গ্ৰহণ নকৰে কেৱল তেওঁলোকে বৈঠক অনুষ্ঠিত কৰে আৰু অসম চৰকাৰক দেখুৱাই যে তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে কিন্তু প্ৰকৃত ছবিখন কি আজি আমি দেখুৱাইছোঁ যে ইটোৰ পাছত সিটো সমগ্ৰ ৰাজ্যখনতে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু তাৰ এটা অন্যতম কাৰণ হৈছে এনেধৰণে পথৰ কাষত ৰখাই থোৱা গধুৰ যান বাহন কেৱল এয়াই নহয় ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু দেখুৱাম যে যোৰহাটৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেধৰণে গধুৰ যান বাহনসমূহ ৰখাই থোৱাৰ ফলত কেনেধৰণে এই সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটো এক দুৰ্ঘটনা প্ৰবণ এলেকালৈ পৰিণত হৈছে এইবাৰ আমি দেখুৱাইছোঁ যোৰহাটৰ এটা পেট্ৰল পাম্পৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত ৰখাই থোৱা আন এখন ট্ৰাক আমি নম্বৰটো দেখুৱাই দিছোঁ UP82BT66069 UP82BT66069 আৰু আমি দেখুৱাইছোঁ যদি আমি লং শ্বটত দেখুৱাব পাৰোঁ যে এই পথটোৰে এটি ৰোডেৰে অহা যোৱা কৰা যিকোনো গাড়ীৰ বাবে এই গাড়ীখনে এক ভয়ংকৰ বিপদ সংকুলতাৰ সৃষ্টি কৰিছে যে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই ৰাষ্ট্ৰীয় ঘাইপথ বা এটি ৰোডেৰে অহা যান বাহনসমূহেৰে এই এটি ৰোডৰ কাষতে এই ট্ৰাকখন ৰখাই থোৱা হৈছে আৰু নিশা যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু যি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আছে তেওঁলোকৰ যিসমূহ সদস্য আছে যিসমূহ বিষয়ববীয়া আছে তেওঁলোকে কেৱল মাত্ৰ মিটিং অনুষ্ঠিত কৰাতে বৈঠক অনুষ্ঠিত কৰাতে তেওঁলোকৰ দায়িত্ব সীমাবদ্ধ ৰাখিছে আৰু এইবোৰ ক্ষেত্ৰত যে ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া প্ৰমাণ কৰিছে পথৰ কাষত ৰাজপথৰ কাষত ৰখাই থোৱা এনেধৰণৰ এই ট্ৰাকসমূহে
এইবাৰ আমি দেখুৱাইছোঁ নিশা কিমান ভয়ংকৰভাৱে বিপদসংকুল হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ তথা ইয়াৰ কাষতে থকা ছাৰ্ভিচ ৰোডসমূহ। আমি দেখুৱাইছোঁ যোৰহাটৰ মাজেৰে যোৱা যি ৰাষ্ট্ৰীয় ঘাইপথ তাৰ কাষৰ ছাৰ্ভিচ ৰোডত এনেধৰণে পাৰ্কিং য়াৰ্ড ৰূপে ব্যৱহাৰ কৰিছে একাংশ গধুৰ বাহনে। এইসমূহ ট্ৰাক ছাৰ্ভিচ ৰোডত পাৰ্ক কৰি থোৱা হৈছে আৰু নিশা যদিহে দ্ৰুতবেগত কোনো গাড়ী আহে তেনেহ'লে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। ইতিপূৰ্বে এনেধৰণৰ বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু আমি দেখুৱাইছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা যিসমূহ চৰকাৰী বিভাগে কৰিব লাগে, পৰিবহণ বিভাগ, আৰক্ষী, যোৰহাট জিলা প্ৰশাসন সকলো এই ক্ষেত্ৰত মৌন। তেওঁলোক কেৱল এটা কথাতে ব্যস্ত থাকে যে চৰকাৰক এইটো প্ৰতিপন্ন কৰিব লাগে যে তেওঁলোকে কাম কৰি আছে। তেওঁলোকে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ বৈঠক প্ৰতিমাহে অনুষ্ঠিত কৰিছে, তাৰ মাইনুচ বনাইছে আৰু সেইখিনি যাতে চৰকাৰৰ ওচৰত ৰিফ্লেক্ট হয় তাৰ ব্যৱস্থা কিন্তু তেওঁলোকে কৰি আছে। কিন্তু বাস্তৱ ক্ষেত্ৰত জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰাৰ ক্ষেত্ৰত যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই দৃশ্যসমূহে তাক ফুটাই তুলিছে। আমি পুনৰবাৰ দেখুৱাইছোঁ যে ইতিপূৰ্বে আমি কেইবাটাও দৃশ্য দেখুৱাইছোঁ। এইটো দৃশ্য চাওক, এই সময়ৰ যোৰহাটৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য হয়। ৰাজপথৰ কাষত এনেধৰণে ট্ৰাকসমূহ ৰখাই থোৱা হৈছে আৰু যিকোনো সময়তে ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে অবৈধভাৱে পাৰ্কিং কৰি থোৱা এই ট্ৰাকসমূহৰ পৰা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, বহু লোকৰ প্ৰাণহানি হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে যোৰহাট জিলা প্ৰশাসন, যোৰহাট আৰক্ষী, যোৰহাট পৰিবহণ বিভাগ তথা ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিকে ধৰি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ। তেওঁলোক কেৱল ব্যস্ত থাকে নথি পত্ৰত যে তেওঁলোকে নিজৰ কাম কৰি আছে সেইটো প্ৰতিপন্ন কৰাতহে। এই দৃশ্যসমূহে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিছে। এইবাৰ আমি দেখুৱাইছোঁ যোৰহাট জিলাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেনেধৰণে অতি বিপদসংকুলভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেধৰণৰ ট্ৰাক ৰখাই থোৱাৰ দৃশ্য আৰু নিশা এই ৰাজপথ অতিকৈ ভয়াৱহ হৈ পৰে আৰু অভাৰটেক কৰাৰ সময়ত যিকোনো মুহূৰ্ততে এনেধৰণে পথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, য'ত বহু লোকৰ প্ৰাণহানি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিপূৰ্বে আমি দেখিছোঁ যে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈছে এনেধৰণে পথৰ কাষত ৰখাই থোৱা ট্ৰাক বা অন্যান্য গধুৰ বাহনত খুন্দা মৰাৰ ফলত। কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। আমি যোৰহাটতে দেখা পাইছোঁ যে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ যিসকল সংশ্লিষ্ট বিষয়া বা যিসমূহ বিভাগীয় বিষয়া জড়িত হৈ আছে তেওঁলোকে কেৱল প্ৰতিমাহে বৈঠক অনুষ্ঠিত কৰে, কিন্তু জনসাধাৰণৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি যিসমূহ ব্যৱস্থা ব্যৱহাৰিক অৰ্থত গ্ৰহণ কৰিব লাগে সেয়া তেওঁলোকে মুঠেই কৰা নাই। আৰু তাৰ ফলশ্ৰুতিতে এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত, ৰাজপথৰ কাষত নিশা এনেধৰণে ইখনৰ পিছত সিখন ট্ৰাক পাৰ্ক কৰি থোৱা হৈছে, ৰখাই থোৱা হৈছে, যিটো অতিকৈ ভয়াৱহ ৰূপে বিপদসংকুল আৰু যিকোনো মুহূৰ্ততে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা নিদিয়ে বা কঠোৰভাৱে নিৰ্দেশ জাৰি নকৰে তেতিয়ালৈকে যেন সংশ্লিষ্ট কৰ্তৃপক্ষ বা বিভাগীয় মুৰব্বীসকল হাৰ নেপায় সেয়া আমি দেখা পাই আহিছোঁ। আৰু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে কেতিয়ালৈ এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।